এজনতো চিন্তাই নাই, চিন্তাতে একেবাৰে টোপনিয়ে লগে এৰা দিয়া নাই। মানুহ দেখিছো, কিন্তু এনেকুৱা মানুহ নাই দেখা দেই। ৰবাহে, ৰাতিপুৱাই বকবকনি আৰম্ভ নকৰিবা। মই কিবা এটা ক'লেতো বকবকুৱাই হয়। ঐ, তই ৰাতিপুৱা শুই উঠাৰ পৰা কিন্তু মোবাইলডাল পিটিকা পিটিকি কৰি থাক। তইতো অলপ আইতাক বিচাৰি যাব পাৰ। দেউতাকে এইবাৰ মুখ ধৰিলা যে। পেংলাই নকৰিবি। মাৰ হোটেলত ফ্ৰী ভাত খাবলৈ পাইছতো, তহঁতৰ চিন্তা কিহৰ? ইমান দিন হৈ গ'ল, মাৰ একো খবৰেই নাপালো। চিন্তা নহ'ব? তোমাৰ চিন্তা দেখিছো নহয়। তোমাৰ অতি চেনেহৰ ভতিজা ৰাহুলে মাক দেখোন বিচাৰি গৈছেই। তুমি ঘৰতে বহি চিন্তা কৰি থাকা। আচলতে আমি মাৰ কাৰণে বেলেগ কথাহে চিন্তা কৰি আছোঁ। আমাৰ সকলো বিজনেছ মাৰ নামত চলি আছে। মাৰ অনুপস্থিতিত কিছুমান লিগেল কাম কৰিবলৈ অসুবিধা হয়। কিন্তু আইতা ইমান ইৰেছপনচিবল কেনেকৈ হ'ব পাৰে? সকলো কথা জানি বুজিও নিজৰ সকলো দায়িত্ব এৰি তাক কেনেকৈ কৰবালৈ গুচি যাব পাৰে? কুন্তলা, কুন্তলা, বাইদেউ। কোনোবা আহিছে, চাচোন। বাইদেউ, মই চাই দিছোঁ। মা নোহোৱাকৈ যিখিনি টকা উলিয়াব পাৰি সেইখিনি মই অলৰেডি উলিয়াইছোঁ। কিন্তু নতুন প্ৰজেক্টটো ষ্টাৰ্ট কৰিবলৈ আৰু অলপ টকাৰ প্ৰয়োজন হ'ব। তুমি? সেইটো বুজিছো, কিন্তু মোৰ দেউতাই আমাৰ বিজনেছটোত এটা হিউজ এমাউণ্ট ইনভেষ্ট কৰিছে। গতিকে তুমি সেইখিনি টকাৰে ইনিচিয়েলি কামটো ষ্টাৰ্ট কৰিব পাৰা। নাই মা, আইতাৰ এবচেঞ্চত তেনেকুৱা এটা কাম কৰি আমি নিজৰ কাৰণে বিপদ চপাই অনাৰ নিচিনা হ'ব। সেইটো হয়, কিন্তু এই প্ৰজেক্টটো আৰম্ভ কৰিবলৈ আমাক নিজাকে অন্ততঃ 90 কোটিমান টকা লাগিব। কোন আহিছে? ৰাহুল? ৰাহুল, তুমি? তুমি ইয়াত কি কৰিছা? আমি জনামতে তুমি তোমাৰ লগত আছিলা। হয়, আছিলোঁ। কিন্তু তুমি অকলে আহিলা যে? আইতা ক'ত? সেইবোৰ বহুত কথা। মাক তুমি ক'ত বিচাৰি পালা? এটা পাহাৰীয়া অঞ্চলত, য'ত আইতাৰ জন্ম হৈছিল। কিন্তু তুমি অকলে আহিলা যে? মা ক'ত? গুড মৰ্ণিং মেম। গুড মৰ্ণিং। ৰাজীৱ, য়েছ, মই নথকা দিনৰ পৰা আজি তাৰিখলৈ যিমান ধৰণৰ একাউণ্টছ হয়। আছে তুমি লৈ আহা। নিশ্চয়। May I come in, ma'am? য়েছ।
মই দুদিন নাথাকাত অফিচৰ হিচাপ নিকাচ ইমান খেলি মেলি কেনেকৈ হ'ল ৰাজীৱ? ৰাজীৱ, মই তোমাক কিবা এটা সুধি আছো, মোৰ প্ৰশ্নৰ উত্তৰ লাগে। মেম, মইনো কি ক'ম? এয়া আপোনালোকৰ ঘৰৰ ভিতৰৰ কথা। আচলতে আইতাই অন্তৰত বৰকৈ দুখ পাইছিল, সেয়েহে এনেকৈ ঘৰ এৰি গুচি গৈছিল। এইখন ঘৰত তেওঁৰ আত্মসন্মান গুৰুত্ব কমি যোৱা বুলি অনুভৱ কৰিছিল। তুমি কথা ক'লে বুজি নোপোৱা নেকি হে? মায়ে ঘৰ এৰি কিয় গুচি গৈছিল সেইবোৰ তোমাক সোধা নাই, ক'ত আছে সেইটো সুধিছো। আইতা এতিয়া ক'ত আছে ৰাহুল? আইতা মানে হেল্ল', কি অফিচলৈ গৈছে? ঠিক আছে, মই এতিয়াই গৈ আছোঁ। কি হ'ল দাদা, আপুনি উঠিল যে? কি হ'ল পাপা? কোন অফিচলৈ গৈছে? মা। কি? আইতা? অঁ, এইবোৰ ঘৰুৱা কথা নহয়। অফিচৰ কামৰ লগত ঘৰুৱা সম্পৰ্ক আহি নপৰে ৰাজীৱ। চৰি মেম, কিন্তু এই অফিচৰ লেনদেনবোৰ ছাৰহঁতে নিজেই কৰিছিল। যিহেতু মই অফিচৰ এজন সৰু কৰ্মচাৰী, গতিকে মোক যি অৰ্ডাৰ দিয়া হয় সেইমতে মই কৰিব লাগিব। তুমি হ'ব পাৰা মোৰ কৰ্মচাৰী ৰাজীৱ, কিন্তু তুমি মোৰ অতিকৈ বিশ্বাসী। অফিচৰ ভিতৰত কি চলি আছে মই তোমাৰ পৰা জানিব বিচাৰিছোঁ। ছাৰহঁতে নতুন প্ৰজেক্ট এটাৰ প্লেনিং কৰি আছে, কিন্তু মই জনাত এই প্ৰজেক্টত তৃতীয় ব্যক্তি এজনো জড়িত আছে। কিন্তু এই তৃতীয় ব্যক্তিজন কোন মই কিন্তু নাজানো। সেই তৃতীয় ব্যক্তিজন কোন মই ভালদৰে জানো। মৰ্ণিং। মা অফিচলৈ আহিছে নেকি? হয়, আহিছিল। অ' চিট। মায়ে আমাৰ কথা কিবা সুধিছিল নেকি? ডাইৰেক্টলি তেনেকৈ একো সোধা নাই, কিন্তু অফিচৰ ট্ৰেঞ্জেকশ্যনবোৰ চেক কৰিছিল। তাৰমানে আইতাই সকলো কথা গম পালে। মা এতিয়া ক'ত আছে? তেওঁ এতিয়া গ'লগৈ। পৰহিৰ পৰা তেওঁ অফিচত আহিব। আচলতে তেওঁৰ অনুপস্থিতিত অফিচৰ কাম কাজবোৰ কেনেদৰে চলিছিল সেইটো চাবলৈ আহিছিলে। আজি ইমান দিনে আইতাৰ কোনো খবৰে নাছিল, আৰু আজি আহি হঠাৎ আমাৰ অফিচৰ হিচাপ নিকাচত হাত দিছেহি। এনেকৈ হ'লে দেখোন আমি নতুন প্ৰজেক্টটো ষ্টাৰ্টেই কৰিব নোৱাৰিম, কাৰণ আইতাইতো আগতে কৈ থৈছিল যে আমাৰ এই প্ৰজেক্টটোত তেওঁ কোনো ধৰণে ছাপৰ্ট নকৰে। সেইবিলাক কথা চিন্তা কৰি এতিয়া লাভ নাই। মা এতিয়া কেনেকুৱা মুডত আছে সেইটোহে আচল কথা। মায়ে ফোন কৰি ঘৰৰ চিটুৱেশ্যনটো জানি লোৱা ভাল হ'ব। ফোনে ডেডেৰাই মাত ভাঙি যাবগৈ, তথাপি তুলিব নোৱাৰে। কিন্তু কৰি থাকে নহয়, আছে চাগে বালিক বাবুটো চাই। অঁ কোৱা। মায়া, মা ঠিকে আছেনে? কি কৰি আছে তেওঁ? মাৰ কথা মই কেনেকৈ জানিম? অফিচত তুমিহে আছা। মানে মা ঘৰলৈ যোৱা নাই নেকি? আৰে মা যদি ঘৰলৈ যোৱা নাই তেনেহ'লে ক'লৈ যাব পাৰে? আৰে মা ক'ত আছে কেনেকৈ আছে মই কেনেকৈ জানিম? মুঠতে মা ঘৰলৈ নাই অহা। আচৰিত। ক'লো দেখোন নাই অহা বুলি। ৰাখিছোঁ। আচ্ছা ঠিক আছে, মা যদি ঘৰলৈ আহে তুমি লগে লগে মোক ইনফৰ্ম কৰিবা। অ'কে। কি দেউতা, আইতা ঘৰত নাই?
এইটো আকৌ কি নতুন বিপদ? আইতা যদি ঘৰলৈ যোৱাই নাই তেন্তে গ'ল ক'লৈ? ময়ো তাকে চিন্তা কৰিছোঁ। মা ক'লৈ যাব পাৰে? মই জানো এটা ঠাই আছে মা য'ত যাব পাৰে নহয়, মা তাতে আছে। মই 100% চিয়'ৰ। কোন ঠাইত? আমাৰ সকলোৰে চিনাকি সেইটো ঠিকনা। মই জানো মা তাতে আছে। আহা, আপুনি হাতৰ দৰে কথাবোৰ অকাই পকাই কিয় কৈ আছে? খোলা খুলিকৈ কৈ দি দিয়ক আইতা ক'ত আছে। আমাৰ অতি মৰমৰ সমুদ্ৰদাৰ ঘৰত। সমুদ্ৰৰ ঘৰত? হয়। কিন্তু মায়ে নিজৰ ঘৰ দুৱাৰ এৰি সমুদ্ৰৰ ঘৰত কিয় থাকিবলৈ গ'ল? তাকেতো, ইমান আৰামৰ বিলাসী জীৱন এটা এৰি আইতা সমুদ্ৰ খুৰাৰ সেই সাধাৰণ ঘৰটোত থাকিবলৈ কিয় যাব? একদম চিম্পুল কথা। মায়ে ইম'চনেল হৈ থকাৰ কাৰণে তালৈ গৈছে। মায়ে আমাক অভিমান কৰি ঘৰৰ পৰা গুচি গৈছে, কিন্তু মাক ঘূৰাই লৈ আহিলে কোনে? সমুদ্ৰদাৰ একমাত্ৰ ল'ৰা ৰাহুলে। আৰু ৰাহুলৰ মৰমত মায়ে ইম'চনেল হৈ ঘৰলৈ ঘূৰি আহিল আৰু তাতে থাকিবলৈ ল'লে। কিন্তু ইমান আৰামৰ জীৱন এটা এৰি সমুদ্ৰৰ ঘৰত? আচলতে কি জানে, এইটো বয়সত মানুহৰ লোভ আৰু মোহ নাইকিয়া হৈ যায়। অকল অন্তৰত মায়াহে থাকে। অৰ্থাৎ যাৰ পৰা মৰম পাব তেওঁকে আপোন বুলি ল'ব। সেইবোৰ বাৰু বুজিলোঁ, কিন্তু ইমান ল' ষ্টেণ্ডাৰ্ড লাইফ এটাত আইতাই এডজাষ্ট কেনেকৈ কৰিব? বিক্ৰম, এটা কথা পাহৰি নাযাবা যে মা বিলাসী আৰু দুখীয়া দুয়োটা জীৱনৰে অভিজ্ঞতা আছে। আৰু তুমি যিটো কথা ক'লা, ল' ষ্টেণ্ডাৰ্ড লাইফ, ইয়াৰ ডেফিনেশ্যন আমাৰ মা আৰু তোমাৰ আইতাতকৈ বেছি ভালদৰে আৰু কোনেও দিব নোৱাৰে। কি বিপদ! এটা সমস্যা শেষ নহয়, আন এটা সমস্যাই হেঁচি ধৰেহি। সমস্যাৰ ওপৰত সমস্যা, চলিউশ্যন কিন্তু একো নাই। মোৰতো ব্ৰেইনে অলৰেডি কাম কৰাই বন্ধ কৰি দিছে। চলিউশ্যন কিয় নাই? চলিউশ্যন আছে। পৃথিৱীত আচলতে এনে কোনো সমস্যাই নাই যাৰ চলিউশ্যন নাই। কি চলিউশ্যন আছে? কি চলিউশ্যন আছে কোৱা? দাদা প্লিজ কুল ডাউন। এইটো সময়ত আমি অলপ বুদ্ধিৰে কাম কৰিব লাগিব। কিন্তু কৰিম কি? মই সেইটোহে বুজি পোৱা নাই। চাওক দাদা, মায়ে এতিয়া অভিমান কৰি আছে, গতিকে আমি তেওঁৰ অভিমান শেষ কৰিবই লাগিব। আমি তেওঁক মৰমেৰে বুজাব লাগিব যে তেওঁৰ অবিহনে আমি চলিব নোৱাৰোঁ। এট এনি কষ্ট আমি তেওঁক ইম'চনেল কৰিবই লাগিব, আৰু আমি তেওঁক আমাৰ ঘৰলৈ লৈ আহিব লাগিব। ডেটছ অল। মা, এই ভাস্কৰৰ বাচ্চাটোৰ কাৰণে লাগে। স্কুলত বোলে বিচাৰি আছে, তাৰ কাৰণে আঁকি আছো। এনেই মা, তুমি মোৰ ইয়ালৈ গুচি অহাৰ বাবে মই সুখী হোৱা উচিত আছিল, কিন্তু কিয় জানো মই সম্পূৰ্ণভাৱে সুখী হ'ব পৰা নাই। কি তাৰমানে মই ইয়ালৈ অহাৰ বাবে তই ভাল পোৱা নাই? মা, তুমি তেনেকে কিয় কৈছা? তুমি মোৰ ওচৰলৈ আহিছা আৰু মোৰ ভাল নালাগিব, এয়া জানো সম্ভৱ? মা,
এয়া বৰ সৌভাগ্যৰ কথা মোৰ বাবে যে তুমি মোৰ ওচৰলৈ আহিছা, তোমাৰ ল'ৰাৰ ওচৰলৈ আহিছা আৰু মোৰ মৰম বিচাৰি আহিছা। কিন্তু তই সুখী নহ। আচলতে কি জান, মই চাগে জীৱনত কাকোকে সুখ দিব নোৱাৰিলোঁ। কিন্তু মা, তুমি কথাবোৰ কিয় তেনেকে কৈছা? কিয় মা? তেনেহ'লে কেনেকৈ ক'ম? মই ভাবিছিলোঁ কোনো নুবুজিলেও অন্ততঃ তই মোক বুজি পাবি। কিন্তু মা, মই বুজি পাইছোঁ তুমি কি ক'ব বিচাৰিছা, কিন্তু তুমি মোক বিশ্বাস কৰা, তোমাক মোৰ ওচৰত পাই মই বহুত আনন্দিত। কিন্তু কিছুমান কথাই মোক এনেকৈ আমনি কৰি আছে যে মই সম্পূৰ্ণকৈ সেইখিনি অনুভৱ কৰিব পৰা নাই। এনেকুৱা কি কথা যে তোক আমনি কৰি আছে? তুমি ইয়ালৈ আহিলা সঁচা, কিন্তু ঘৰৰ আন মানুহবোৰে এই কথাটো সহজভাৱে নল'ব। চোৱা মা, তুমি তোমাৰ পুত্ৰ হিচাপে মোক স্বীকৃতি দিলা, মাতৃস্নেহেৰে কোলাই বুকুচাই লৈ তুমি মোক ডাঙৰ দীঘল কৰিলা। মোৰ মনত আছে মা, সৰুতে যেতিয়া মই ক'ৰবাত উজুতি খাইছিলোঁ তেতিয়া তুমি জোৰকে চিঞৰি দিছিলা। মই যেতিয়া কান্দিছিলোঁ তুমি মৰমেৰে আলফুলে তোমাৰ কোলাত লৈ তোমাৰ বুকুৰ দি মোক শুৱাই থৈছিলা। কিমান মৰম, কিমান স্নেহ মই কেনেকে পাহৰিম মা? অথচ ঘৰৰ আন মানুহবোৰৰ চকুত মই এতিয়াও তোমাৰ তুলনীয়া পুত্ৰ হৈয়ে ৰ'লো। তোক আৰু নিয়ৰক আনে কি ভাবে নাভাবে সেইবিলাক চিন্তা কৰাৰ তহঁতৰ প্ৰয়োজন নাই। তহঁতক মই মোৰ নিজৰ সন্তানৰ মৰ্যাদা দিছোঁ আৰু আজীৱন তহঁতে মোৰ সন্তান হৈ থাকিবি। কিন্তু মা, কোনো কিন্তু নাই, মনত ৰাখিবি। এইটোৱে কিন্তু বৰুৱা বংশৰ অধিকাৰী এই সাবিত্ৰী বৰুৱা।